নমস্কাৰ আজি এটা বিষয় আলোচনা কৰিম সেইটো হৈছে দশম শ্ৰেণীৰ বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে লিখা এইটো বৰগীত আৰু বৰগীতটো বসন্ত ৰাগত বন্ধা হৈ আছে বৰগীতটো বৰ তত্ত্বপূৰ্ণ দেই মানে মিনিংফুল আৰু গুহাৰ্থ বহুত আছে ইয়াত অৱশ্যে শংকৰদেৱ আৰু মাধৱদেৱে লিখা প্ৰতিটো বস্তুৱে তত্ত্বপূৰ্ণ আৰু শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি সেইকাৰণে আমি আজি বৰগীতটো সহজ ৰূপত আলোচনা কৰিবলৈ এটা প্ৰয়াস কৰিম দেই এতিয়া বৰগীতটো শিৰোনাম দিয়া আছে যে হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এই বুলি বৰগীতটোৰ শিৰোনাম দিয়া আছে আৰু ইয়াতে এই বৰগীতটোৰ প্ৰথমে দুটা শাৰীত যাক আমি ধ্ৰুং বুলি কওঁ বৰগীতৰ দুটা বস্তু দেখা পোৱা যায় সৰ্বাধিক বৰগীততে ধ্ৰুং আৰু পদ যাক আমি মূল বস্তু বুলি কওঁ আৰু বাকিখিনি সেই মূল বস্তুৰ লগত সংগতি ৰাখি তাক বৰ্ণনা কৰি যায় পদত বাৰু ঠিক আছে এই ধ্ৰুঙত যেটো কৈছে যে হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ইয়াত হৰি বুলি শ্ৰীকৃষ্ণক কোৱা হৈছে অৰ্থাৎ নাৰায়ণ বা বিষ্ণু বা শ্ৰীকৃষ্ণ এই একেজনেই গতিকে এই হৰি বুলি শ্ৰীকৃষ্ণক কোৱা হৈছে আৰু ইয়াত কৈছে যে হে দুখ হৰণকাৰী হৰি তাৰমানে হৰিক দুখৰ হৰণকাৰী বুলি কোৱা হয় তাৰমানে হৰিক দুখ নিৰ্মূলকাৰী বুলি কয় সেইকাৰণে কৈছে মাধৱ পুৰুষে আৰম্ভণিতে হে দুখ হৰণকাৰী হৰি কৃষ্ণ মই তোমাৰ অভয় চৰণত শৰণে পখিছো তাৰ পিছৰ শাৰীতে কৈছে যে এই মায়াময় সংসাৰখনত তুমি একমাত্ৰ মোৰ পৰম বান্ধৱ ইহলোকতো আৰু পৰলোকতো তুমি মোৰ এৰি নিদিবা এই হিন্দু দৰ্শনৰ মতে ইহলোক আৰু পৰলোকৰ এটা কথা আছে ইহলোক মানে এই জনম পৰলোক মানে পৰজনম আৰু পূৰ্বজন্মৰ কথাও আছে এই তিনিটা বস্তু সংগতি থকাৰ কাৰণে বৰগীতটোত কোৱা হৈছে যে নেৰিবা মোক জীৱন আৰু মৰণে বা ইহলোক আৰু পৰলোকত মোক এৰি নিদিবা এইটোৱে আছে বৰগীতটো আৰম্ভণিৰ ধ্ৰুঙৰ ভাৱাৰ্থটো আমি এতিয়া পদলৈ যাওঁ পদত আছে যে প্ৰথমতে কৈছে খনক খনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নপায় তাৰ মানে ইয়াত এই খনক আৰু খনন্দ বুলি যে ক'লে ইয়াত দুজন ব্যক্তিৰ কথা কোৱা হৈছে অৱশ্যে এই দুজন ব্যক্তিৰ লগত সংগতি ৰাখি আৰু দুজন আহে সেইজনে হৈছে সনত কুমাৰ আৰু হৈছে সনাতন গতিকে খনক খনন্দ সনাতন আৰু সনত কুমাৰ এইকেইজনক চাৰি সিদ্ধ বুলি কোৱা যায় ব্ৰহ্মাৰ মানস পুত্ৰ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি এই চাৰি সিদ্ধক বা চাৰি কুমাৰে সিদ্ধি লাভ কৰিছে কাৰণে সিদ্ধ হৈছে এই চাৰি সিদ্ধয়ে যিজনক মানে কৃষ্ণক সদায় ধ্যান কৰি থাকে সেই বুলি কৈছে আৰু কৈছে যে চাৰিও বেদ ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ গতিকে এই চাৰি বেদেও যিজনৰ অনন্ত মহিমা বিচাৰি শেষ কৰিব নোৱাৰে সেইজনৰ লীলা চৰিত্ৰ প্ৰকাশ কৰি শেষ কৰিব পৰা নাই যে সেই কথাটোকে ইয়াত প্ৰকাশ কৰিছে প্ৰথমত পিছৰ বৰগীতত কৈছে যে সহস্ৰ বয়নেজাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা ইয়াৰ যদি ভাৱাৰ্থটো চাওঁ সহস্ৰ মানে হৈছে হাজাৰ মুখেৰে অনন্ত ইয়াত অনন্ত শব্দটো ইয়াত প্ৰকাশ কৰা নাই যদিও বৰগীতটোত কিন্তু সহস্ৰ বয়ন মানে হৈছে মুখ সহস্ৰ মানে হাজাৰ ইয়াৰ পৰা এটা বস্তু আমাক ইংগিত দিয়ে সেয়া হৈছে অনন্ত নাগ এই যে আমি বিষ্ণুৰ যে ক্ষীৰ সমুদ্ৰত যেতিয়া বিষ্ণু যিখন সজ্জাত থাকে ভুজংগ সজ্জা বুলি কয় সৰ্পয়ে তৈয়াৰ কৰাৰ কাৰণে সেইখন ভুজংগ সজ্জা এই সাপখিনি যে দেখা পাওঁ সেই সাপডালৰ নাম অনন্ত গতিকে হাজাৰ মুখেৰে সেই অনন্ত নাগেও যাৰ কথা কৈ যাৰ লীলা চৰিত্ৰ বৰ্ণনা কৰি শেষ কৰিব পৰা নাই তেনেস্থলত সেইকাৰণে পিছৰ শাৰীত কৈছে যে অধমে জানিব কেনে তোমাৰ মহিমা গতিকে তেনেস্থলত মই মানে মাধৱ পুৰুষে নিজকে কৈছে মই অধমে তোমাৰ মহিমা কেনেকৈ জানিম এই প্ৰথম চাৰি শাৰীৰ ভাৱাৰ্থখিনি সহজভাৱে ক'বলৈ হ'লে এইটোৱেই পিছত চাওঁ পদত আকৌ কি কোৱা আছে পিছত কৈছে যে আতুৰ ভৈ লোহ হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে ইয়াৰ ভাৱাৰ্থটো যদি সহজ ৰূপত চাওঁ আতুৰ মানে হৈছে কষ্টত ভুগি থকা গতিকে ইয়াত কৈছে যে মায়াময় সংসাৰৰ যন্ত্ৰণাত মই নিৰূপায় মই মানে ইয়াত মাধৱ পুৰুষে নিজকে কৈছে যদিও ইয়াত কিন্তু সমস্ত প্ৰাণীকুলকে মই শব্দটোৱে প্ৰতিনিধিত্ব কৰিছে সেইকাৰণে কৈছে যে মায়াময় সংসাৰৰ যন্ত্ৰণাত মই নিৰূপায় মই নিঃসহায় আৰু মই অস্থিৰ হৈ আছো
কৰি উদ্ধাৰ মোক চৰণ কমলে গতিকে তোমাৰ চৰণ ছত্ৰ ছায়াত আশ্ৰয় দি মোক এই নিদাৰুণ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ কৰা ইয়াৰ অৰ্থটো হ'ল সেইটোৱে সেইকাৰণে ইয়াত কৈছে যে আতুৰ ভৈলুহ হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে তাৰমানে মায়াময় সংসাৰৰ যন্ত্ৰণাত মই নিৰুপায় হৈ আছো আৰু হে কৃষ্ণদেৱ মই তোমাৰ চৰণ ছত্ৰ ছায়াত আশ্ৰয় বিচাৰিছো মোক এই নিদাৰুণ যন্ত্ৰণাৰ পৰা মোক পৰিত্ৰাণ কৰি দিয়া সেই বুলি কৈছে পিছৰ পদলৈ চাওঁ পিছৰ পদত যদি আমি যাম তেতিয়াহ'লে আমি পাম যে তোমাৰ চৰণ দুই মূৰ মহা ধন ভকত জনৰে নিজ তুমিষা জীৱন কি বুলি কৈছে তোমাৰ চৰণ দুই মূৰ মহা ধন ভকত জনৰে নিজ তুমিষা জীৱন ভাৱাৰ্থটো যদি চাওঁ চমুকৈ তেন্তে হ'লে এইটো হ'ব তোমাৰ চৰণ মানেতো প্ৰকাশ কৰা হৈছে যে মানে কৃষ্ণৰ চৰণৰ কথা কোৱা হৈছে যে তোমাৰ চৰণ দুখানি মোৰ বাবে পৰম ধন মানে মহাধন আৰু একান্ত ভকত যিসকল সেইসকলৰ কাৰণে তুমিয়েই প্ৰাণস্বৰূপ মানে অৰ্থাৎ যিসকল একান্ত ভকত বুলি কোৱা যায় তাৰমানে বৈষ্ণৱ বা শাক্ত বা শৈৱ বিশেষকৈ বৰগীতত বৈষ্ণৱৰ কথা থাকে গতিকে এই বৈষ্ণৱ ভকতসকলৰ কাৰণে তুমি একান্ত প্ৰাণস্বৰূপ জীৱৰ কাৰণে তুমি একান্ত প্ৰাণস্বৰূপ গতিকে প্ৰকৃত ভকতে তোমাকে বাঞ্ছা কৰে তোমাৰ কথাই ভাবে মানে তোমাৰ চৰণতে সকলোখিনি অভয় পায় আৰু আশ্ৰয় বিচাৰি পায় সেই বুলি কৈছে আমি পিছলৈ যাম পিছৰ পদত আছে যে কৃপাৰ সাগৰ কৃপা কৰা একবাৰ কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ সেই বুলি কৈছে এতিয়া যদি ভাৱাৰ্থটো চাওঁ তেন্তে হ'লে পাম হে কৃপাৰ সাগৰ এবাৰলৈ তুমি মোক কৃপা কৰা তুমি মানে কোন শ্ৰীকৃষ্ণক কোৱা হৈছে আৰু কোৱা হৈছে যে হে কৃষ্ণদেৱ তুমি মোক এইবাৰলৈ ৰক্ষা কৰা আৰু এইখন সংসাৰখন যিহেতুকে যন্ত্ৰণাময় গতিকে এই মায়া যন্ত্ৰণাত মই আতুৰ হৈ আছো গতিকে এই আতুৰ হৈ থকাৰ কাৰণে মই তোমাৰ চৰণতে শৰণাপন্ন হৈছো তাৰপাছতে অলপ আগতে কৈছোঁ আতুৰ মানে যে অতি কষ্ট পোৱা বা আৰ্তজন বুলিও কোৱা হয় এতিয়া আমি পিছৰ পদলৈ যাম পিছৰ পদত কোৱা আছে যে কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ কহয় মাধৱ হৰি দাসকো দাস কি বুলি কৈছে যে কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ কহয় মাধৱ হৰি দাসকো দাস ভাৱাৰ্থটো যদি চাওঁ তেন্তে হ'লে চমুকৈ হ'লে মাধৱ পুৰুষে শেষত নিজকে দাসৰো দাস বুলি কৈছে আৰু কাৰ চৰণত শৰণাপন্ন হৈছে কৃষ্ণৰ চৰণত শৰণাপন্ন হৈছে কৈছে যে হে নাৰায়ণ হে প্ৰভু কৃষ্ণ কৃপা কৰি সংসাৰ চক্ৰৰ মায়ামোহ জড়িত বন্ধনৰ পৰা মোক পৰিত্ৰাণ কৰা এই বুলি মাধৱ পুৰুষে বৰগীতটোৰ শেষৰ ফাললৈ নিজকে দাসৰো দাস বুলি প্ৰকাশ কৰি তেওঁ ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈছে এইটোৱে হৈছে যদি আমি প্ৰতি শাৰীৰ হিচাপত আলোচনা কৰোঁ ইয়াৰে হৈছে এইটোৱে হৈছে বৰগীতটোৰ মূল বস্তুখিনি এতিয়া আমি গোটেই বৰগীতটো আমিতো এতিয়া শাৰীৰ প্ৰতি প্ৰতিটো শাৰীৰ প্ৰতি চমুকৈ আলোচনা কৰিলোঁ আমি সাৰাংশ হিচাপে যদি একেটা পেৰেগ্ৰাফত আমি ক'ব বিচাৰোঁ তেতিয়াহ'লে কি বুলি ক'ম যে আমি যে মাধৱ পুৰুষে শ্ৰীকৃষ্ণক কি বুলি কৈছে এইখিনি কথা বৰগীতটোত কি কৈছে যে মাধৱ পুৰুষে কৈছে যে হে দুখ হৰণকাৰী হৰি কৃষ্ণ মই তোমাৰ অভয় চৰণত শৰণে পখিলোঁ এই মায়াময় যি সংসাৰখন তুমি মোক এইবাৰৰ কাৰণে হ'লেও মোক এই মায়াৰ যন্ত্ৰণাৰ পৰা ইহলোক আৰু পৰলোকতো তুমি মোক সহায় কৰা বা মোক এৰি নিদিবা এতিয়া আমি যদি পদলৈ যাওঁ তেতিয়াহ'লে আমি পাম যে সনক সনন্দ সনাতন সনত কুমাৰ এই চাৰি সিদ্ধই যাক সদায় ধ্যান কৰি থাকে আৰু চাৰি বেদেও যিজনৰ অনন্ত মহিমা বিচাৰি শেষ কৰিব নোৱাৰে বা অমৃতময় লীলাসমূহ চৰিত্ৰসমূহ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰে আৰু হাজাৰ মুখেৰেও অনন্ত নাগেও যাৰ অনন্ত লীলা গাই শেষ কৰিব নোৱাৰে তেনেস্থলত মই অধম মাধৱে তোমাৰ মহিমা কেনেকৈ জানি শেষ কৰিম সেই বুলি কৈছে পিছত কৈছে যে মায়াময় এই সংসাৰৰ যন্ত্ৰণাত মই নিদাৰুণ মই নিৰুপায় হৈ আছো নিঃসহায় হৈ আছো মই অস্থিৰ হৈ আছো তোমাৰ চৰণ ছত্ৰ ছায়াত আশ্ৰয় দি মোক এই নিদাৰুণ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ কৰা পাছত যদি চাওঁ তেন্তে পাম যে তোমাৰ চৰণ দুখানি মোৰ বাবে পৰম ধন আৰু একান্ত যি ভকতসকল তেওঁলোকে কেৱল মাত্ৰ তোমাৰ চৰণতেহে অভয় আৰু নিৰাপদ বিচাৰি পায় সেইকাৰণে একান্ত ভকতে তোমাৰ চৰণতে শৰণাপন্ন হয় পিছত আছে যে হে কৃপাৰ সাগৰ তুমি কৃপা কৰিব পাৰা এইবাৰলৈ মোক তুমি কৃপা কৰা
সংসাৰৰ যন্ত্ৰণাত মায়াৰ যন্ত্ৰণাত মই জৰ্জৰিত হৈ আছোঁ, মই আতুৰ হৈ আছোঁ, অতি কষ্টত আছোঁ, গতিকে তোমাৰ চৰণত মই শৰণাপন্ন হৈছোঁ। আৰু শেষত কৈছে যে মাধৱদেৱে নিজকে দাস বুলি কৈছে, আৰু দাসৰো দাস, মই কৃষ্ণৰ কিংকৰ, মই দাসৰো দাস, হে কৃষ্ণ তোমাৰ চৰণত মই প্ৰাৰ্থনা কৰিছোঁ, হে নাৰায়ণ কৃপা কৰি এই সংসাৰ চক্ৰৰ পৰা, এই মায়ামোহ জড়িত বন্ধনৰ পৰা মোক পৰিত্ৰাণ কৰা। এইটোৱে হৈছে বৰগীতটোৰ চমুকৈ যদি কওঁ তেতিয়াহ'লে ইয়াৰ মূল কথাখিনি। আমি দুটামান অলপমান ইয়াতে কিছু জটিল শব্দ আছে, বিজ্ঞজনৰ কাৰণে এইবোৰ সাধাৰণ কথা, কিন্তু যিহেতু শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰস্তুত কৰা হৈছে সেইকাৰণে মই দুই এটা শব্দৰ অৰ্থ কৈ দিওঁ। ইয়াত শব্দ অৰ্থত হেৰুৰে মানে হেৰা হেৰি কোনোবা এজনক উল্লেখ কৰি মতা হৈছে। আৰু বাপ শব্দটোৱে মান্যতা দিবৰ কাৰণে কিন্তু জ্যেষ্ঠজনক কোৱা যায়। বাপ অৰ্থত আমি প্ৰভু বুলি ক'ব পাৰোঁ, বা মৰমত মতা বোপাই বুলি ক'ব পাৰোঁ, বা জ্যেষ্ঠজন বা শ্ৰেষ্ঠজনকো বুলি ক'ব পাৰোঁ। পিছত যদি চাওঁ আমি জীৱনে মৰণে পাওঁ, জীৱনে মৰণে মানে ইহকাল আৰু পৰকাল। তাৰ পাছতে আমি সনক শব্দটো পাওঁ। এই সনক মানে হৈছে যে ব্ৰহ্মাৰ মানস পুত্ৰ, যিয়ে যাৰ লগত জড়িত চাৰিজন আছে, যাহাকো অৰ্থাৎ যিজনক। আৰু ধিয়াই মানে হৈছে ধ্যান কৰা বা চিন্তা কৰা বা তেওঁক স্মৰণ কৰা। আৰু সকলো নিগম, এইটো জানিবলগীয়া কথা, সকলো নিগম মানে যিমানখিনি নিগম শাস্ত্ৰ আছে, মূলতে শাস্ত্ৰ দুই প্ৰকাৰ পোৱা যায়, এক প্ৰকাৰ হৈছে আগম, এক প্ৰকাৰ হৈছে নিগম। গতিকে নিগম শাস্ত্ৰৰ ভিতৰত 4খন বেদো পৰে আৰু ভালেখিনি পুৰাণ, উপপুৰাণ, 14 শাস্ত্ৰৰ ভিতৰত কিছু সংখ্যক শাস্ত্ৰ এনেকৈ পৰে। গতিকে নিগম শাস্ত্ৰত মূলতে বৈষ্ণৱৰ আৰাধ্য বিষ্ণু বা কৃষ্ণ বা নাৰায়ণ বা একেশ্বৰবাদক প্ৰতিনিধিত্ব কৰে কাৰণে এক নিগম শাস্ত্ৰ বুলি কোৱা যায়। আৰু এই সকলোখিনি হৈছে নিগম শাস্ত্ৰ। গতিকে ইয়াত সকলো নিগমে বুলি যে কৈছে, সকলো নিগমে বিচাৰি নাপায় বুলি আছে নহয় বৰগীতটোত। গতিকে এই নিগম শাস্ত্ৰ তাৰমানে বিষ্ণুৰ বা ঈশ্বৰ কৃষ্ণৰ কথা প্ৰকাশ কৰা শাস্ত্ৰখিনিক বুজায়। সহস্ৰ বয়ন, সহস্ৰ মানে হাজাৰ, আৰু বয়ন মানে আছে মুখ। ইয়াক ইংগিত দি আমাক ক'লে এই অনন্ত নাগলে। আৰু আতুৰ মানে হৈছে আৰ্ত, মানে অতি কষ্টত থকা। প্ৰসংগক্ৰমে এটা কথা কৈ থ'ম, গীতাখনৰ কথা আমি চবেই জানো। শ্ৰীকৃষ্ণ গীতাখনত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছিলে যে মোক ভক্তি কৰা পুণ্যৱান ভকত 4 প্ৰকাৰৰ পোৱা যায়। কোনে কাক কৈছে? শ্ৰীকৃষ্ণ গীতাখনত অৰ্জুনক শ্ৰীকৃষ্ণই প্ৰকাশ কৰিছিলে যে মোক ভক্তি কৰা পুণ্যৱান ভকত 4 প্ৰকাৰৰ পাওঁ দেই। এই 4 প্ৰকাৰৰ ভিতৰত এজন হৈছে আৰ্ত, এজন হৈছে জিজ্ঞাসু, এজন হৈছে অৰ্থাৰ্থী, আৰু এজন হৈছে জ্ঞানী। এই যিটো আৰ্ত ভকত, তাৰমানে আৰ্ত ভকতৰ কথাটোৱে ইয়াত বৰগীতটোত আমাক উল্লেখ কৰিছে। অৱশ্যে ইয়াৰ আৰু অৰ্থ কিন্তু বহুত আছে দেই, আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী। অৱশ্যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই খৰো কৰিছোঁ, আৰু বহুতখিনি বস্তু ইয়াৰ পৰা আমি ফালৰি কাটি আহিছোঁ, আলোচনালৈ অনা নাই। যদিহে কোনোবা জিজ্ঞাসু বা জ্ঞানৰ কাৰণে কোনোবাই বিচাৰে মোক কমেণ্ট কৰি জনাব দেই, তেতিয়া মই ইয়াৰ ওপৰতে ভিডিঅ' বনাই প্ৰেৰণ কৰিবলৈ এটা প্ৰয়াস কৰিম। ঠিক আছে, পাছত চাওঁ আমি বিষয় বিকলে। বিষয় মানে হৈছে মায়া সংসাৰখনক, তাৰমানে আমি জীয়াই আছোঁ, মৰিম, এই যিমানখিনি দুখ কষ্ট পাওঁ ন, এই সকলোখিনিক বিষয় বুলি কয়। গতিকে বিষয় বিকল মানে অস্থিৰ হোৱা, ব্যাকুল হোৱা। ইয়াত সেইকাৰণে কৈছে বিষয়ত মাজত মায়ামোহত থাকি অস্থিৰ হৈ ব্যাকুল হৈ থকা কথাটো কৈছে। আৰু মোহপাশ বুলি এটা শব্দ পাওঁ, এই মোহপাশ মানে হৈছে মায়ামোহৰ জালত পৰি সংসাৰ চক্ৰৰ এই বন্ধনত আমি সোমাই পৰা। এইখিনিয়ে চমুকৈ প্ৰকাশ কৰিলোঁ। আৰু এটা কথা, কোনোবা শিক্ষাৰ্থীয়ে যদিহে আমাৰ পৰা বৰগীতৰ বিষয়ত কিবা নোটছ PDF হিচাপে পাব বিচাৰে, বা ক্লাছ 9ৰ পৰা আপ টু মাষ্টাৰ ডিগ্ৰীলৈকে অসমীয়া বিষয়ত কিবা যদি PDF বা নোটছ পাব বিচাৰে, আমাৰ প্ৰিণ্টেড কপি আছে, আমাৰ এছিষ্টেণ্ট আছে। গতিকে স্ক্ৰীনত হোৱাটছআপৰ নাম্বাৰটো দি দিয়া হ'ব, গতিকে তেওঁলোকে তাত যোগাযোগ কৰি পেলাই PDFখিনি কালেক্ট কৰিব পাৰিব। বাৰু ঠিক আছে, আজিলৈ এৰিছোঁ। আশা কৰোঁ শিক্ষাৰ্থীসকলৰ বৰগীতটোৰ আলোচনাৰ মাধ্যমেৰে কিবা উপকৃত হ'ব। আমাক কমেণ্ট কৰি জনাব। ধন্যবাদ, নমস্কাৰ।